বন্ধু-বান্ধৱীসকল, যোৱাকালি তথা 22 নৱেম্বৰ তাৰিখে ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকৰ অৱস্থান ধৰ্মঘট। যে এই ধৰ্মঘটে বা যিটো আন্দোলন আৰম্ভ কৰিছে টেট উত্তীৰ্ণ শিক্ষক সংগঠনবোৰে, ফ্ৰেছ নিযুক্তিত কিবা প্ৰভাৱ পৰিব নেকি? আজিৰ যিটো বাতৰি কাকতত ওলাইছে, সেই বাতৰি কাকতৰ মই থুলমূলকৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথম কি কৈছে, ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকৰ অৱস্থান ধৰ্মঘট। ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। মুকালমুৱাত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষক সমাজৰ বৰক্ষেত্ৰী খণ্ড সমিতিয়ে বুধবাৰে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয় চৌহদত 2 ঘণ্টীয়া ধৰ্মঘট ৰূপায়ণ কৰে টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকৰ। তাৰপিছত ইহঁতৰ দাবীটো হৈছে চাকৰি বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰাৰ দাবীত শিক্ষকসকলে ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী শিক্ষকসকলে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত কঁপাই তোলাৰ লগতে তেওঁলোকৰ দাবী মানি ল'বলৈ বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তাৰপিছত কি, জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচীবিলাক কৰিছিলে। তাৰপিছত ইয়াতে কি যে মাৰ্কেটেৰিয়াৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্ণাৰ দাবী পূৰণ নকৰিলে ৰাজপথত নমাৰ হুংকাৰ শিক্ষক সমাজৰ। মাৰ্কেটেৰিয়াৰ পৰা খবৰটো ওলাইছে। তাৰপিছত ক'ত দিছে যে মৰাণৰ টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকসকলেও প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ যেতিয়া কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যোৱা 12 নৱেম্বৰত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আৰোপ কৰা চৰ্তসমূহ কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি উল্লেখ কৰিছিলে। লগতে শিক্ষক সমাজৰ মতে নিয়মীয়া হাৰত দৰমহা লাভ কৰাটো দিনৰ পৰা কাৰ্যকৰী হোৱাটো সম্পূৰ্ণ জ্যেষ্ঠতাৰ ভিত্তিত বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। তাৰপিছত কি কৰিছিল, জামুগুৰি হাটত নদুৱাৰ শিক্ষা খণ্ডৰ কাৰ্যালয়টো টেট উত্তীৰ্ণ শিক্ষকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। আৰু কি কৰিছে, সেই সমিতিখনে কি কৰিছিলে, নদুৱা খণ্ডৰ যিটো সমিতি আছিলে সেই খণ্ডটো সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষা বিনা চৰ্তে ইয়াতে চৰ্তবিলাক আৰোপ কৰিছিল যে বিনা চৰ্তে নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। যে এক দেশ এক নীতি মানি চলক, অভিজ্ঞতা মৰ্যাদা দিয়ক, জ্যেষ্ঠতা মান্যতা দিয়ক আদি শ্লোগানে প্ৰতিবাদে মুখৰ হৈ পৰে শিক্ষক শিক্ষয়িত্ৰীসকল। তাৰপিছত চিপাঝাৰৰ পৰা যে পশ্চিম দৰং চিপাঝাৰ টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। ইহঁতে কি কৈছিলে যে চৰকাৰে ঘোষণা কৰা বেতন সুৰক্ষা অবিহনে চাকৰি নিয়মীয়াকৰণ কোনো কাৰণতে ঠিকাভিত্তিক শিক্ষকসকলে মানি নলয় আৰু তাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ধৰ্ণা কাৰ্যসূচী আদৰে খণ্ড সমিতি সম্পাদক পিংকু ৰাজবংশীয়ে। তাৰপিছত নগাঁও টেট উত্তীৰ্ণ শিক্ষকৰ 2 ঘণ্টীয়া ধৰ্মঘট। সেই নগাঁও টেট উত্তীৰ্ণ ধৰ্মঘটত যেতিয়া সেই টেট উত্তীৰ্ণ সংগঠনৰ নগাঁৱৰ যিটো শাখা আছিল সেই শাখাৰ পৰা প্ৰতিবাদকাৰীসকলে কি কৈছিল যে প্ৰতিবাদীসকলে টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰক, চৰকাৰে তেওঁলোকৰ দাবী মানিবই লাগিব, সমকামৰ সম মজুৰি প্ৰদান কৰক, শিক্ষকৰ চাকৰি জীৱনৰ নিৰাপত্তা প্ৰদান কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পাছত শিক্ষক সংগঠনৰ জিলা সমিতিৰ তৰফৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এটা কথা, মূল কথাটো হ'ল যে ইহঁতে যিহেতু নিজৰ প্ৰাপ্য বিচাৰি ধৰ্মঘট অৱস্থান কৰিছিলে আৰু যোৱা যিটো 12 তাৰিখ আছিলে, 12 তাৰিখে ডাইৰেক্ট শিক্ষামন্ত্ৰীয়ে কৈছে এই কাৰ্যৰ জৰিয়তে 12 নৱেম্বৰত যিটো শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিলে ডক্টৰ ৰণোজ পেগুৱে প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাপতি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আৰোপ কৰা চৰ্তসমূহ কোনো কাৰণতে, যিখিনি আমি চৰ্ত জানো যে সেই চৰ্ত আৰোপ কৰিছিল সেইমতে উল্লেখ নোৱাৰি বুলি উল্লেখ কৰিছিলে। কিন্তু ইয়াতে হয়তো ফ্ৰেছ কেণ্ডিডেটৰ ওপৰত অলপ প্ৰভাৱ পৰিব নপৰা নহয়। তো সময়ত দেখা যাব, যিমান ভাবোঁ বা যিমান মই জানো যে ইমান এটা প্ৰভাৱ নপৰিব ফ্ৰেছ কেণ্ডিডেটসকলৰ চাকৰিৰ বাবে। তো আশা কৰোঁ আপোনালোকে হতাশ নহ'ব, ধৈৰ্য ধৰক, যে বহুতো পোষ্ট খালী হৈছে আৰু ডিচেম্বৰলৈ আৰু মই
এটা ভিডিঅ' বনাইছিলোঁ যে কিমান পষ্ট ওলাব সেই বিষয়ে ভিডিঅ' বনাইছিলোঁ। হয়তো যদি কোনোবাই চোৱা নাই চাব পাৰে। তো সেই হিচাপতেই হয়তো পষ্টবিলাক ওলাব মই কোৱা মতেই। হয়তো কোনোবাই এডিটিং কৰিছিলে, আজি সেই মোৰ ভিডিঅ'ৰ কথাবিলাকেই আজি সঁচা হ'বলৈ গৈ আছে। যে মৰমৰ বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাব পাৰে তেতিয়াহ'লে যে মোৰ চাই ল'ব পাৰিব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। পুনৰ ইমান সময় চাই থকাৰ বাবে ধন্যবাদ জনালোঁ।